নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ আগত আলোচনা কৰিছিলোঁ চামন কবিতাটোৰ অসমীয়া অনুবাদ। তো এতিয়া এই ভিডিঅ'টোত মই এই কবিতাটোৰে যিখিনি এক্টিভিটিছ আছে সেইখিনি আলোচনা কৰিম। তো ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰত আছে এক্টিভিটিছ চোৱা। এক নম্বৰত আছে চুজ দ্য কাৰেক্ট আনচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেন্সেছ। ব্ৰেকেটত দুটা শব্দ দিয়া আছে, তাৰে যোনটো শুদ্ধ হ'ব সেইটো আমি এই খালী ঠাইত ভৰাব লাগে, খালী ঠাইত বহাব লাগে। এই নম্বৰত আছে সামন কেম নকিং এট এ স্মল বিগ। ইয়াৰে স্মল হ'ব, ইয়াত স্মল ডোৰ কবিতাটোত আমি পাই আহিছোঁ এইটো। বি নম্বৰত আছে দ্য পয়েট লুকড আউট ইন দ্য ষ্টিল ডাৰ্ক ব্ৰাইট। এতে নিশ্চয় ডাৰ্ক হ'ব, ডাৰ্ক নাইট। তাৰপিছত চি নম্বৰত আছে অনলি দ্য বিজি বেটিল ৱাজ টেপিং ইন দ্য ৱাল। ডি নম্বৰত আছে দ্য পয়েট লিচেণ্ড এণ্ড অপেন্ড দ্য ডোৰ। এইবিলাক আমি কবিতাত পাই আহিছোঁ। দুই নম্বৰটো নালাগে, তিনি নম্বৰটো চোৱা তোমালোকে। তিনি নম্বৰটো মেচ দ্য ৱৰ্ডছ হুইচ আৰ চিমিলাৰ ইন মিনিং, মানে একে অৰ্থ বুজোৱা শব্দকেইটা আমি কোনটোৰ লগত কোনটো মিল এইটো মিলাব লাগে। প্ৰথমতে আছে উই মানে আমি পঢ়ি আহিছিলোঁ ৱৰ্ড মিনিং কৰোঁতে। উই মানে একেবাৰে ক্ষুদ্ৰ। উইৰ লগত কি হ'ব? থেইনি, লিচেন, হেয়াৰ, লুক, ৱাচ, ফৰেষ্ট, জংগল, কল, ক্ৰাই। চাৰি নম্বৰটো চোৱা এতিয়া ৱাৰ্ক ইন গ্ৰুপছ। এইটো তোমালোকক গ্ৰুপ ৱাইজ কৰিব দিছে। ফিল ইন দ্য গেপছ এণ্ড কমপ্লিট দ্য পয়েম, চাম ৱাৰ্ডছ আৰ গিভেন বিলো। তাৰমানে এইটো এটা কবিতা হয়। এই কবিতাটো তোমালোকক যিবিলাক গেপবিলাক আছে গেপবিলাক পূৰণ কৰিব দিছে। আৰু কেনেকৈ পূৰণ কৰিবা? এই ওপৰত যে শব্দকেইটা দিছে এই শব্দকেইটাৰে পূৰণ কৰিব লাগিব। এতিয়া চোৱা তোমালোকে চোৱা, মই পূৰণ কৰি দি আছোঁ। 2 little fingers, 10 little toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright, and 1 little mouth to kiss mother good night. এইখিনি আছিল। এতিয়া 5 নম্বৰত চোৱা লেটছ ৰিড, অৰ্থাৎ এইখিনি পঢ়িব লাগিব, পঢ়িব দিছে। My name is Nitin. I am 10 years old. I live in Nagaon with my parents, my sister Rosie and my brother Arun. One night someone knocked at our door. I opened the door but there was no one. Then I saw a little dog scratching the door with his paws. I felt very happy to see it and brought it inside. Read the following statements and ask questions to get this as answer. One is done for you. অৰ্থাৎ ইয়াতে আমাৰ উত্তৰটো দিয়া আছে, আমি প্ৰশ্নটোহে কৰিব লাগে। এটা কৰি দিছে চোৱা, মাই নেম ইজ নিতিন। নিতিনে অলৰেডি উত্তৰটো দি দিছে, মাই নেম ইজ নিতিন। তেতিয়াহ'লে কি প্ৰশ্ন কৰিলে নিতিনে এই উত্তৰটো দিব? নিশ্চয় হোৱাট ইজ ইয়ৰ নেম এইটো প্ৰশ্ন কৰিলে নিতিনে কি ক'ব? মাই নেম ইজ নিতিন। ঠিক এইদৰে বাকী এইকেইটা আমি কৰিব লাগে। চ' মই কৰি দি আছোঁ। আই এম 10 years old, এইটো প্ৰশ্নটো কি হ'ব? হাউ অল্ড আৰ ইউ? চি নম্বৰত আছে ওৱান নাইট সামন নকড এট দ্য ডোৰ। এইটো প্ৰশ্নটো কৰিলে কি হ'ব? হু নকড এট দ্য ডোৰ ওৱান নাইট? আই অপেন দ্য ডোৰ। এইটো প্ৰশ্নটো কি হ'ব? হু অপেন দ্য ডোৰ? ই নম্বৰত আছে আই ফিল্ড ভেৰি হেপি টু চি দ্য ডগ। প্ৰশ্নটো হ'ব হাউ ডিড ইউ ফিল টু চি দ্য ডগ? এতিয়া 6 নম্বৰত আহা। 6 নম্বৰত আছে মেক দ্য ফ্ল'য়িং চেণ্টেন্সেছ ইনটু দ্য কুৱেশ্যনছ টু গেট য়েছ অৰ ন' এজ অন এনচাৰ। ওৱান ইজ ডান ফৰ ইউ।
অৰ্থাৎ কি কৈছে ইয়েছ আৰু নোৰ দ্বাৰা নোৰে আনসাৰ দিয়া হৈছে তো এইটো আমি প্ৰশ্ন কৰিব লাগে এই নম্বৰত আছে এটা কৰি দিছে এই নম্বৰটো চোৱা ইয়েছ নিতিন ইজ ওপেন দা ডোৰ তেনেহলে প্ৰশ্নটো কি হ'ব প্ৰশ্নটো হ'ব ইজ নিতিন ওপেন দা ডোৰ তাৰ মানে হয় নিতিনে দৰজাখন খুলিছিল এটা প্ৰশ্ন কৰিলে নিতিনে দৰজাখন খুলিছিল নে এইটো বি নম্বৰত আছে নো a dog cannot knock a door নহয় এটা কুকুৰে দৰজাত নক কৰিব নোৱাৰে এটা প্ৰশ্ন কৰিলে কি হ'ব can a dog knock at a door তাৰ মানে এটা কুকুৰে দৰজাত নক কৰিব পাৰে নে তাৰ পিছত সি নম্বৰত আছে yes a little dog was scratching the door with his paws প্ৰশ্ন কৰিলে কি হ'ব was a little dog scratching the doors with its paws ডি নম্বৰত আছে yes I brought it inside প্ৰশ্ন কৰিলে কি হ'ব did you bring inside এতিয়া 7 নম্বৰটো চোৱা put the words below in the correct order to make questions begin each sentence with a capital letters তাৰ মানে তলত শব্দবিলাক যে আছে এই শব্দবিলাক আমি ৰিএৰেঞ্জ কৰি শব্দ সেন্টেন্স মানে বাক্য বনাব লাগে এই নম্বৰত আছে হি হ্যাপি ওয়াজ এটো ৰিএৰেঞ্জ কৰিলে কি হ'ব was he happy বি নম্বৰত your book where is এটো শুদ্ধটো হ'ব where is your book সি নম্বৰত going you are when এটো হ'ব when are you going ডি নম্বৰত আছে are old you how এটো হ'ব how old are you নম্বৰত আছে school which you go to do এটো হ'ব which school do you go to এফ নম্বৰত আছে why you crying are এটো হ'ব why are you crying তাৰপিছত এতিয়া 8 নম্বৰটো চোৱা The 8 নম্বৰত আছে let's complete the poem with rhyming words choose from the option তাৰ মানে ইয়াতে যেটো লাষ্টৰ শব্দ আছে এই শব্দটোৰ লগত rhyming words অৰ্থাৎ মিল থকা ব্ৰেকেটৰ ভিতৰত দিয়া আছে কোনটো মিল থকা হয় হেতু আমি এই খালি ঠাইত লিখিব লাগে two little ears to hear mommy এটো হ'ব call এটো হ'ব call one little nose that I can blow এটো হ'ব 10 little toes all in a row এটো হ'ব এতিয়া 11 নম্বৰত চোৱা কি দিছে choose the suitable similes and complete the sentence the first one is done for you এই নম্বৰত আছে the mango was as sweet as honey তাৰ মানে আমটো কি হানিৰ নিচিনা মানে মৌৰ নিচিনা মিঠা বি নম্বৰত আছে ৰীতা wore a new frock which was as white as snow তাৰ মানে ৰীতাই যেটো ফ্ৰক পিন্ধি আছে এটো বৰফৰ নিচিনা কি বগা সি নম্বৰত আছে আমি is a beautiful girl but she is as proud as a peacock তাৰ মানে কি হৈছে আমি এজনী ধুনিয়া ছোৱালী কিন্তু তাই মৰা চৰাইৰ নিচিনা গৌৰৱান্বিত দীপক has many friends because he is as brave as a tiger দীপকৰ বহুত বন্ধু আছে কাৰণ তেওঁ বাঘৰ দৰে সাহসী